আচলতে আমি যিটো কেৰেক্টাৰ কৰিছো তাৰ লগত মানে কি হয় ৰিয়েল লাইফৰ লগত একেবাৰে নাই মানে মই নাই কাৰণ মই এতিয়া বিয়া পাতিছো যদিও মোৰ বাচ্ছা এতিয়ালৈকে নাই তো সেই অনুভৱটো আপুনি প্ৰমোচন কৰিবলৈ লোৱা নাই তাৰমানে নাই 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 নাই। লোৱা সেই অনুভৱটো কৰিবলৈ আচলতে অকণমান টাইমো দৰকাৰ হয় হৈছিলে আৰু তাৰ কাৰণে সুব্ৰত আছে সুমনে ই বহুত হেল্প কৰি দিছে উম, গোটেই কামটোত বাকী গোটেই আচলতে আমাৰ এই কামটোৱে হ'ল অনুভৱৰ ওপৰত উম, এক্টিং বস্তুটোৱে হ'ল অনুভৱ কৰিব লাগিব উম, আপুনি আৱেগ অনুভূতিখিনি থাকিলেহে আচলতে কৰিব পাৰিব সেয়াই আৰু স্ক্ৰিপ্টটো আমি লিখোঁতেও একেলগে আমি বহি আছো লিখে আমি গোটেইগাল একেলগেই থাকো মানে গোটেই টিমটো আমি একেলগে একদম প্ৰথমৰ পৰা শেষলৈকে আজিলৈকে আমি আজিলৈকে একদম বিদুভাই প্ৰথমৰ পৰা শেষলৈকে আমি একেলগে আছো সেইটো কাৰণে বস্তুবোৰ আগৰ পৰা আমি কিছুমান বস্তু অনুভৱটো কৰিবলৈ যত্ন কৰিলো আৰু সেইটো কাৰণে চাগে আজি এনেকে আকৌ তাত গৈ উপস্থাপন কৰিবলৈ আমাৰ অলপ সুবিধা হয়। হ'ল অভিনয় জগতলৈ কেতিয়া আহিছে আপুনি মইতো এনেতো একেবাৰে সৰুৰ পৰাই ভাওনাৰ পৰা আৰম্ভ মোৰ হয় তাৰ পৰা মই আনুষ্ঠানিক শিক্ষা হিচাপত মই 2006 পৰা আৰম্ভ কৰিছো মোৰ গুৰু সপোনজ্যোতি ঠাকুৰ মোৰ কলেজ আছিলে ফৰগাটিং কলেজ তাতে ভকেচনেল কোৰ্চ হিচাপত আছিলে বহুতখিনি কিবা কিবি হয় তাৰ ভিতৰত মই এক্টিংটো বাছি ললো তাৰ পৰাই ষ্টাৰ্ট আৰু এতিয়ালৈকে চলি আছে চলি অবিৰাম আছে আৰু চলি পিছৰ আছে পিছত নতুন প্ৰজেক্ট ভাবিছো কিবা যেতিয়ালৈকে চকু নুবুৰো বুকুৰ ঢিপ ঢিপনিটো নাইকিয়া হয় তেতিয়ালৈকে চাগে এইটোতে থাকিম আচলতে আমি যিটো কেৰেক্টাৰ কৰিছো তাৰ লগত মানে কি হয় ৰিয়েল লাইফৰ লগত একেবাৰে নাই মানে মই নাই কাৰণ মই এতিয়া বিয়া পাতিছো যদিও মোৰ বাচ্ছা এতিয়ালৈকে নাই তো সেই অনুভৱটো আপুনি প্ৰমোচন কৰিবলৈ লোৱা নাই তাৰমানে নাই 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 নাই। লোৱা সেই অনুভৱটো কৰিবলৈ আচলতে অকণমান টাইমো দৰকাৰ হৈছিলে আৰু তাৰ কাৰণে সুব্ৰত আছে সুমনে ই বহুত হেল্প কৰি দিছে গোটেই কামটোত বাকী গোটেই আচলতে আমাৰ এই কামটোৱে হ'ল অনুভৱৰ ওপৰত এক্টিং বস্তুটোৱে হ'ল অনুভৱ কৰিব লাগিব আপুনি আৱেগ অনুভূতিখিনি থাকিলেহে আচলতে কৰিব পাৰিব সেয়াই আৰু স্ক্ৰিপ্টটো আমি লিখোঁতেও একেলগে আমি বহি আছো লিখে আমি গোটেইগাল একেলগেই থাকো মানে গোটেই টিমটো আমি একেলগে একদম প্ৰথমৰ পৰা শেষলৈকে আজিলৈকে আমি আজিলৈকে একদম বিদুভাই প্ৰথমৰ পৰা শেষলৈকে আমি একেলগে আছো সেইটো কাৰণে বস্তুবোৰ আগৰ পৰা আমি কিছুমান বস্তু অনুভৱটো কৰিবলৈ যত্ন কৰিলো আৰু সেইটো কাৰণে চাগে আজি এনেকে আকৌ তাত গৈ উপস্থাপন কৰিবলৈ আমাৰ অলপ সুবিধা হ'ল অভিনয় জগতলৈ কেতিয়া আহিছে আপুনি মইতো এনেতো একেবাৰে সৰুৰ পৰাই ভাওনাৰ পৰা আৰম্ভ মোৰ হয় তাৰ পৰা মই আনুষ্ঠানিক শিক্ষা হিচাপত মই 2006 পৰা আৰম্ভ কৰিছো মোৰ গুৰু সপোনজ্যোতি ঠাকুৰ মোৰ কলেজ আছিলে ফৰগাটিং কলেজ তাতে ভকেচনেল কোৰ্চ হিচাপত আছিলে বহুতখিনি কিবা কিবি তাৰ ভিতৰত মই এক্টিংটো বাছি ললো তাৰ পৰাই ষ্টাৰ্ট আৰু এতিয়ালৈকে চলি আছে চলি অবিৰাম আছে আৰু চলি পিছৰ আছে পিছত নতুন প্ৰজেক্ট ভাবিছো কিবা যেতিয়ালৈকে চকু নুবুৰো বুকুৰ ঢিপ ঢিপনিটো নাইকিয়া হয় তেতিয়ালৈকে চাগে এইটোতে থাকিম